নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। জৰুৰী কথা এটা কওঁ। একদম শ্বৰ্ট ভিডিঅ' হ'ব, চিন্তা কৰিব নালাগে। আমি সাধাৰণতে পাই থাকোঁ, মানে বেছিভাগে আহি পেলাই কয় যে মাইণ্ডটো এক্টিভ লাগি নাথাকে, এলাহ এলাহ লাগি থাকে। কিবা কৰিবলৈ, কাম কৰিবলৈ মন নোযোৱা টাইপ হয়। কিবা উল্টা পুল্টা ভাৱ আহি থাকে। কাৰোবাৰ হৰমনেল ইনবেলেঞ্চ চলি আছে, প্ৰেগনেঞ্চিৰ কাৰণে ইছ্যু হৈ আছে, কাৰোবাৰ পিৰিয়ডৰ খেলি মেলি হৈ আছে। ল'ৰা মানুহবোৰৰ তেনেকে ডিপ্ৰেছ লাগি থাকে, কাম কৰিবলৈ মন নাযায়, এলাহ এলাহ লাগে, তেনেকুৱা ধৰণৰ কমনলি আজিকালি পোৱা যায়। তো সেইটো কাৰণে মানুহে ট্ৰিটমেণ্ট কৰিয়ে থাকে। বহুতে মেডিকেল ট্ৰিটমেণ্ট কৰি আছে, কোনোবাই ক'ৰবাত এক্সাৰচাইজো কৰিছে, কোনোবাই কিবা কিবি প্ৰিকশ্যন লৈছে ঘৰতেই। তো এপ্লাই চবেই কৰি আছে। তাৰ লগতে দুটামান বস্তু হয় যিটো আমি কৰিলে আমি ৰিজাল্টটো সোনকালে পাম। এটা হ'ল খানা মেইনটেইন, সেইটোতো আপোনালোকে জানেই, তেল চেনি ময়দা জাতীয় বস্তুবোৰ খাবলৈ মানা কৰা হয়। এতিয়া আটাইতকৈ জৰুৰী বস্তুটো হ'ল যিটো আটাইতকৈ সহজ, সেইটো হ'ল টাইম মেনেজমেণ্ট। মানে আমি সময়মতে কামবোৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব, তেতিয়া মাইণ্ডটো এক্টিভ হৈ থাকে। কথাটো হ'ল টাইম মেনেজমেণ্ট। টাইম মেনেজমেণ্ট মানে 5টা বজাত উঠিবলৈ কোৱা নাই। আমি যদি 7টাত উঠো, ৰাতিপুৱা 7টাতে উঠো, একো কথা নাই। 7টাত যদি উঠো, 7টাত এলাৰ্ম দি থওঁ, যাতে এলাৰ্মটো বাজে, আমাৰ মাইণ্ডটো যাতে এলাৰ্ট হয়। কথাটো শুনি লওক ভালকে। বহুতে ফানি বুলি ভাবি হাঁহিও দিব পাৰে, হাঁহিলে হাঁহিব পাৰে, যাক দৰকাৰ তেওঁ ফ'ল' কৰিব। এলাৰ্মটো লগোৱাটো টান কথা নহয়। চাওক, এটা এক্সাম্পল, মোৰ য়োগা চেণ্টাৰটো দেখাই আছো। ইয়াত মই চবতে প্লিজ মেইনটেইন টাইম বুলি লিখি ৰখা আছে। চবতে, য'তে ত'তে, ফেনত লগাই ৰাখিছো, ৱালত লগাই ৰাখিছো, মানুহ য'ত বহে তলে চলে লগাই আহিছো, ওপৰৰ লাইট এটাতো লগাই ৰাখিছো, যাতে ওপৰৰ ফালে মূৰ কৰি এক্সাৰচাইজ কৰিলেও দেখা পায়। মোৰ ৰাতি এটা অনলাইন ক্লাছো হয়। মই অনলাইন গ্ৰুপ এটা বনাই থোৱা আছে, তাত মই লিংক পঠাওঁ, আমি জইন হৈ পেলাই ক্লাছ আৰম্ভ কৰোঁ। তাৰ গ্ৰুপটোৰ টাইমেই হ'ল 7:45, মানে 7:45 মানুহবোৰ জইন হ'ব। কিন্তু এয়া চাওক, প্ৰত্যেক দিনাই মই লিংক পঠোৱাৰ তলত টাইমটো লিখি দিওঁ 7:45। এইটো লিংক 7:45, এইটো লিংক তলত 7:45। যিটো নিলিখিলেও হয়, মানুহে জানে 7:45, কাৰণ গ্ৰুপটোৰ নামেই হ'ল য়োগা অনলাইন 7:45। কিন্তু তলত মই 7:45টো লিখি দিওঁ। কিহৰ কাৰণে? সেই 7:45টো দেখাৰ লগে লগে মানুহজনৰ মাইণ্ডত 7:45টো সোমাই যায়। সেই 7:45, সেই বস্তুটো, সেইটো হ'ল আটাইতকৈ জৰুৰী কথা। গতিকে আমি টাইম মতে কামটো কৰিবলৈ ট্ৰাই কৰিব লাগে। তো কথাটো এনেকুৱা, মই যেতিয়া কোনোবাই যেতিয়া মোৰ লগত কণ্টেক্ট কৰে, মই যেতিয়া মাতো, মই ফিক্স টাইম দিওঁ। বন্ধৰ দিন এটাত মাতা হয়, প্ৰথম কোনোবাই বা ক'ৰবাত সময়ত মই কেইটাত আহিব বুলিয়ে সোধো। তেখেতসকলে কয় ইভিনিং 6টা মানত। মই বোলো ফিক্সকে কওঁ। কোনোবাই কয় 6টা 6:30 মানত যাম। মই সুধো 6টা নে 6:30? কথাটো এনেকুৱা, তেখেতক 6:30 দি দিলো। সেই 6:30 কিন্তু আহি পাব লাগিব। এতিয়া চাওক, আমি চানডে দেৰিলৈকে শুবলৈ মন যায়, আমি দেৰিলৈকে শুওঁ। আমি ছেটাৰডে ভাবি লওঁ, শনিবাৰে, যে কালি চানডে আছে, একো কাম নাই, সদায় ৰাতিপুৱা সোনকালে উঠি কাম বন কৰিব লাগে। মহিলাসকলৰ, ল'ৰা ছোৱালীৰ এগাল দায়িত্ব থাকে, গতিকে চানডে অলপ দেৰিলৈকে শুওঁ। কেইটালৈকে শুওঁ? ঠিক আছে, আমি চানডে 9টালৈকে শুওঁ। ঠিক আছে, 9টা বজাত এলাৰ্ম দি থওঁ। এলাৰ্মটো 9টাত বাজিব, আমি অফ কৰিম, উঠি আহিম। কথাটো হ'ল, এলাৰ্মটো বাজাৰ লগে লগে মাইণ্ডটো এলাৰ্ট হয়। সেই যে মাইণ্ডটো এলাৰ্ট হ'ল, সেইটো এটা এক্টিভনেছ। এনেই নোহোৱাহেঁতেন কি হ'ল, আমি 9টাত বাজিলেহেঁতেন, লাহেকৈ উঠিলোহেঁতেন, আকৌ বহি দিলোহেঁতেন, তাৰপিছত লাহে ধীৰে উঠিলোহেঁতেন। কিন্তু এলাৰ্মটো বাজাৰ লগে লগে এটলিষ্ট আমি অফ কৰিম, লাগিলে শুইয়ে থাকোঁ, কিন্তু সেই সময়ত কিৰিংকে বাজি যোৱাৰ লগে লগে মাইণ্ডটো এলাৰ্ট হয়। সেই এক্টিভনেছটোৱে হৰমনবোৰক এক্টিভ কৰে। গতিকে দিনটোত কিবা এটা, ৰাতিপুৱা মই ক'লেও লাভ নাই, ৰাতিপুৱা শুই উঠাটো যদি এলাৰ্ম দিবলৈ কোৱা হয়, খুবেই ভাল। 5টাত নালাগে নহয়, 5টাত উঠাৰ দৰকাৰে নাই। আমি 7টাতে উঠিলো যেনিবা, 7টাত এলাৰ্ম দি থম, যাতে এলাৰ্মটো বাজিলে আমি সাৰ পাওঁ। আৰু আমি অফ কৰি যাতে উঠো, বা অফ কৰি পেলাই আমি শুইয়ে থাকিম যেনিবা। বহুতৰ তেনেকুৱা এলাৰ্মটো অফ কৰি শুই থকা, কিন্তু সেই সময়ত এলাৰ্মটো যে বাতিল, মাইণ্ডটো মানে ফটককে এলাৰ্ট হৈ গ'ল। সি এক্টিভনেছটো বঢ়ায়। মাইণ্ডটো যেতিয়া এক্টিভ হৈ থাকিব, হৰমনবোৰ এক্টিভ হৈ থাকিব। যাৰ হৰমনেল ইমবেলেঞ্চ চলি থাকে, তেওঁলোকৰ কাৰণেও বহুত পৰিমাণে ভাল, বাকী চবৰে কাৰণে ভাল। গতিকে পাৰিলে দিনটোত এটলিষ্ট কিবা এটা কাম এলাৰ্ম দি ৰাখক। এতিয়া বহুতে হাঁহি দিছে, এলাৰ্ম দি আৰু কাম কৰিম নে? নালাগে, নকৰিব। যাক লাগে তেওঁ কৰিব। এনি টাইম হাতত থকা মোবাইলটো যদি আমি এলাৰ্মটো ছেট কৰিবলৈ এলাহ কৰোঁ, তেনেহ'লে তেওঁ কোনোপধ্যে কেতিয়াও তেওঁ এক্টিভ এনেও হ'ব নোৱাৰে।
গতিকে যিসকলৰ জৰুৰী হয়, যিসকলে ভাবে অলপ এক্টিভ হৈ থাকো আৰু অলপ, এনেতো আমি এক্টিভ হয়েই, আৰু অলপ এক্টিভ হৈ থাকো, অমুক তমুক কিছুমান সৰু সুৰা বেমাৰবোৰ যাতে ঠিক হৈ থাকে, তেনেহলে এই টাইম মেনেজমেণ্ট, এতিয়া বহুতৰ টাইম মেনেজমেণ্টৰ এলাৰ্ম লগোৱাৰ প্ৰয়োজনে নাই, কাৰণ তেওঁ সেইটো ৰেগুলাৰ ডিউটিতে ইমানটা বজাত উঠে, ইমানটা বজাত অফিচ যায়, ইমানটা বজাত গেটখন মাৰে, ইমানটা বজাত ওলাই যায়, ইমানটা বজাত সোমাই আহে, ইমানটা বজাত খায়, চবৰ টাইম শিডিউল থাকে। তো সেই বস্তুটো যিসকলৰ অভ্যাস নাই তেওঁলোকে এলাৰ্ম লগাই থাকে। আচলতে গোটেইকেইটা কামত এলাৰ্ম লগাব পাৰিলে বেছি ভাল, ইমানটো সময়ো নাই বা ইচ্ছাও নাই, গতিকে এটলিষ্ট দিনটোৰ এটা কাম আমি এলাৰ্ম লগাই থওঁ, চেষ্টা কৰি চাওক, মাইণ্ডটো এক্টিভ হৈ থাকিব। একদম সঁচা কথা কৈছো, ট্ৰাই কৰি চাব পাৰে, সৰু কথাটো, সহজ কাম, কৰাত একো আপত্তি নাই নহয়। সেইটোৱে আপোনাৰ হৰমনখিনি এক্টিভ কৰি ৰাখিব, মাইণ্ডটো এক্টিভ হৈ থাকিব। দিয়ক হ'ব, যিসকলে ইচ্ছা কৰে ট্ৰাই কৰি চাব।